আপোনালোকে চাই আছে A24 লাইভ ব্ৰেকিং ষ্টুডিঅ'ত মই জয়ন্ত এই মুহূৰ্তত দিবলৈ ওলাইছো এটা হৃদয় কঁপি যোৱা ভয়ংকৰ খবৰ শিৱসাগৰ জিলাৰ ডিমুত সংঘটিত হৈছে এক শিহৰণকাৰী হত্যাৰ ঘটনা দুটা পশুৰূপী নৰপিশাচে পাখণ্ডই কাঠেৰে মূৰত মৰিয়াই এজন যুৱকৰ প্ৰাণ হৰা ঘটনাক লৈ অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে আজিৰ সভ্য সমাজত এনে কিছুমান নৰপিশাচে সম্পূৰ্ণ সমাজখনকে লেতেৰাময় কৰি তুলিছে দুটা পাখণ্ডৰ বাবে অকালতে মৃত্যুক খাপতি ল'ব লগা হোৱা মনোজ গগৈ নামৰ ব্যক্তিজনৰ আছে এটা 6 বছৰীয়া সন্তান অকালতে মৃত্যুক খাপতি ল'বলৈ বাধ্য কৰোৱা হিতেশ্বৰ গগৈ আৰু প্ৰণৱ গগৈ নামৰ এই দুটা নৰপিশাচক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালবৰ্গ আৰু ৰাইজে ধনৰ বলত যাতে আইনৰ সুৰুঙাৰ পৰা কোনো পৰ্যায় হাৰি যাব নোৱাৰে তাৰ বাবে অনুৰোধ জনাইছে পৰিয়ালবৰ্গ আৰু সদৌ তাই আহোম ছাত্ৰ সন্থাই মনোজ গগৈ হত্যাকাৰীক ফাঁচি দিয়ক ডিমৌত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা দুজন যুৱকে মৰিয়াই মাৰিলে এজন যুৱকক ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত সাধন চুকত ভেলাঘৰ ৰখিয়া কৰি থকা সময়তে মনোজ গগৈ নামৰ এজন যুৱকক দুই যুৱকে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ ফলত বুধবাৰে নিশা ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ নিয়া হয় যদিও চিকিৎসাধীন অৱস্থাত মনোজ গগৈ নামৰ যুৱকজনৰ মৃত্যু হয় উল্লেখ্য যে 13 জানুৱাৰী উৰুকাৰ নিশা ডিমৌৰ কাষৰীয়া নিতাই পুখুৰীৰ সাধন চুকৰ বীৰেন গগৈৰ পুত্ৰ মনোজ গগৈ একে গাঁৱৰে দুই ভাতৃ প্ৰণৱ গগৈ আৰু হিতেশ্বৰ গগৈ ওৰফে ৰাহুলে মনোজক ভেলাঘৰ ৰখিয়া কৰি থকা সময়তে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে স্থানীয় ৰাইজ আৰু পৰিয়ালে উপজুপৰি মাৰপিটৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা মনোজক ভেলাঘৰৰ পৰা উদ্ধাৰ কৰি আনি ডিমৌ আদৰ্শ চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মনোজৰ স্বাস্থ্য অৱনতি ঘটাত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰে বৰ্তমান 3 দিন ধৰি অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হৈ থকা মনোজে আজি এই পৃথিৱীৰ পৰা অকালতে চিৰদিনলৈ বিদায় ল'ব লগা হয় বৰ্তমান মনোজৰ পৰিয়াল আৰু অঞ্চলবাসী ৰাইজে দুই হত্যাকাৰী ক্ৰমে প্ৰণৱ গগৈ আৰু হিতেশ্বৰ গগৈ ওৰফে ৰাহুলৰ বিৰুদ্ধে নিতাই পুখুৰী আৰক্ষী চকীত এজাহাৰ প্ৰদান কৰি ন্যায়ৰ দাবী তুলিছে ইতিমধ্যে আৰক্ষীয়ে দুই আক্ৰমণকাৰীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে অকালতে মৃত্যুক সাৱটি ল'ব লগা হোৱা মনোজৰ ন্যায়ৰ দাবীত দুখত ভাগি পৰা পৰিয়ালটোৱে সঁচাকৈ ন্যায় পাবনে নে আজিৰ যুগত সস্তীয়া ৰাজনীতিত অৰ্থৰ বলত দোষী দণ্ডৰ আওতাৰ পৰা সাৰি যাব কি বুলি কম মই নিৰ্দোষী ল'ৰাটোক মাৰিলে দুখীয়ে শাস্তি পাবলৈ মই আশীৰ্বাদ কৰিছো সিহঁতক মই ইমান দুখ পাইছো মই সৰুৰে পৰা মই তুলি তালি ডাঙৰ দীঘল কৰি আজি লোকৰ হাতত প্ৰাণ পতি আছে দুখীত শাস্তি পাব লাগে মোক কি কম মই মোৰ বুকুৰ পৰা সিহঁতে লৈ গৈছে কৃষ্ণ ভগৱান বুলি কয় তেওঁলোক দুইজনে ককাই ভাই মিলি গুৰিয়াই মেলি আকৌ ডাঙৰ ফলাখৰীয়া মাৰি আপোনালোকে হয়তো চাইছে মাৰি মাথাত মাৰি এইফালে ব্ৰেইনৰ হাড় ভাগি একেবাৰে তেওঁতো নাবাছিলে কালি যোৱা গধূলি সময়ত ঢুকালে গতিকে আমি বিচাৰোঁ যে দুখীয়ে শাস্তিখিনি পাওক আৰু এইটো এই 6 বছৰ হৈছে এতিয়া তাৰ সন্তান ইয়াৰ যাতে ভৰণ পোষণ মানে তেওঁ যিখিনি ক্ষতিপূৰণ দিব লাগে আপোনালোকৰ দ্বাৰা তেওঁলোকে যাতে সেইখিনি গোটেইখিনি আপোনালোকে কৰোৱাই দিয়ে তাকে আমি বিচাৰোঁ আৰু যিমান যি হ'লেও আমি দাদাক ঘূৰাই নাপাওঁ তথাপি দুখীয়া যাতে আকৌ কম মানে শাস্তি পাই উভতি আহিব নোৱাৰে সেইখিনি আপোনালোকে ব্যৱস্থা কৰি দিব লাগিব আৰু সেয়াই আশা কৰিছোঁ আপোনালোকৰ ওপৰত আমি নিজে একো ব্যৱস্থা হাতত লোৱা নাই কিন্তু আইনক সকলো গতাই দিছোঁ আমাৰ আইনৰ ওপৰত সকলো আস্থা আছে গতিকে আপোনালোকে সকলোৱে মিলি গণতন্ত্ৰ চতুৰ্থ স্তম্ভ পৰা আদি কৰি সকলোৱে মিলি আমাক সেইখিনি সুবিধা কৰি দিব যাতে দুখীয়ে কোনো পৰ্যায় কম শাস্তি ভুগি পিনে আহিব নোৱাৰে আমি যিটো আমাৰ হেৰাই গ'ল তেওঁক আমি আকৌ ঘূৰাইতো নাপাওঁ কিন্তু শাস্তিখিনি কোনো পৰ্যায় কম হ'ব নালাগে আৰু যাতে ভৱিষ্যতে এনেকুৱা এটা কাম নহওক তাৰ বাবে আপোনালোকে সকলো ধৰণৰ ব্যৱস্থা কৰি দিব বুলি আশা কৰিলোঁ আৰু ইয়াতকৈ মানে এনেকুৱা ধৰণৰ আমি ভেলাঘৰতে আছিলোঁ বহি আছিলোঁ চবেই ল'ৰাজন মোৰ কিনাৰতে শুই আছিলে
একো কাৰো লগত একো নাই, ধুনীয়াকৈ নাছিলে বাগিলে, মোৰ কিনাৰত শুই আছিলে। অকস্মাত ক'ৰ পৰা আহি প্ৰণৱ গগৈয়ে ল'ৰাটোক এটেক কৰি দিলেহি, মাৰি দিলেহি। সিহঁতি সি প্ৰথমতে অকলে আহিছিলে, তাৰপাছত ভায়েকো আহিলে, আহি তাক মাৰপিট কৰিলে। আমি তাহাঁতক এৰুৱাবলৈ গৈছিলোঁ, ময়ো দুখ পাইছোঁ আৰু কেইবাজনো ল'ৰাই দুখ পাইছে এৰুৱাবলৈ যাওঁতে। এনেকুৱা মানে কি আপোনাৰ বিট আছিলে কাঠৰ, জুই জ্বলাই থোৱা, সেই কাঠৰ বিটটোৱে আনি মাথাত মাৰি দিলে তাক। আমি চবেই এৰুৱাবলৈ চেষ্টা কৰিছোঁ, গাঁৱৰ যেতিয়ানে গাঁৱৰ ল'ৰা চবেই আমি এৰুৱাবলৈ চেষ্টা কৰিছোঁ, কিন্তু সিহঁতি মানে মানুহ নহয়, পশুৰ নিচিনা। পশুক যেনেকৈ মানুহে মাৰে, গাহৰি কুকুৰা হাঁহ আমি মানুহে যেনেকৈ মাৰে, তেনেধৰণে তাক মানে হত্যা কৰিছে আমাৰ চকুৰ আগত। প্ৰণৱ গগৈ আছে আৰু ভায়েক হিতেশ্বৰ গগৈ, দুইজনে মাৰিছে। কি ক'ম মানে আমি এইটোৱে বিচাৰোঁ যাতে এনেকুৱা পশুৰ নিচিনা মানুহবিলাকক যাৱজ্জীৱন কাৰাদণ্ডত দিব লাগে। সেইবিলাকক উলিয়াই পঠিয়াব নালাগে, প্ৰশাসনে সুৰুঙা দিব নালাগে, তেওঁলোকক ভৰাই থ'ব লাগে জেলতে, আজীৱন জেল দিব লাগে, সিহঁতক ফাঁচিও দিব লাগে। আমাৰ মনোজ গগৈ ভেলাঘৰ ৰখীয়া কৰি থকাৰ অৱস্থাত এই সাধন চুবুৰীৰ দুই পিখাচ হিতেশ্বৰ গগৈ আৰু প্ৰণৱ গগৈ তেওঁক নৃশংসভাৱে হত্যা কৰিলে। আমি শুনিবলৈ পোৱা মতে ফলাখৰীয়ে তেওঁক মৰিয়াই হত্যা কৰিছে। আৰু এই ঘটনাক আমি আচলতে সদৌ টাইমছ ছাত্ৰ সন্থাই গৰিহণা দিছোঁ আৰু আইনক ব্যৱস্থা আমি আশ্বাস ৰাখিছোঁ তেওঁলোকৰ দ্বাৰাই তেওঁলোককে কঠোৰতকৈ কঠোৰতম আমাৰ শাস্তি প্ৰদান কৰিব বুলি, যে তেওঁলোক কোনো আইনৰ সুৰুঙালৈ বাচি আহিব নালাগে, মুকলি আকাশৰ তলত আকৌ যেন তেওঁলোকে ঘূৰি ফুৰিব নোৱাৰে, তাৰ এটা আমি আইনী প্ৰক্ৰিয়া ব্যৱস্থা ল'বলৈ আমি চৰকাৰ প্ৰশাসনক দাবী জনাইছোঁ। আৰু ইয়াৰ লগতে আপোনালোকে নিশ্চয় পৰিয়ালটো ঘৰটো দেখিছে, অৱস্থা দেখিছে, এটি কণমানি থাকি গৈছে। তেওঁলোকক আচলতে চৰকাৰ প্ৰশাসনে কিবা এটা এই কণমানিটোত আমি প্ৰতিবাৰে আচলতে এই ঘটনাবোৰত আমি দাবী জনাইছোঁ। আখি পুনৰবাৰ আমি আইনখন শুদ্ধ কৰি এনে আইন মানে প্ৰণয়ন কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ চৰকাৰ প্ৰশাসনক, যে বিগত বছৰবোৰত যে অন্যথা আমাৰ উঠি অহা প্ৰজন্মই এই কামবিলাক কৰিবলৈ আচলতে দূৰতে ভয় কৰি থাকে, সেনেকুৱা এখন আইন প্ৰণয়ন কৰিবলৈ আমাৰ তৰফৰ পৰা আপোনালোকক দাবী জনাইছোঁ। আইনৰ কোনো সুৰুঙালৈ বাচি আহিব নোৱাৰে যাতে। মনোজ গগৈ হত্যাকাৰীক ফাঁচি দিয়ক।